প্ৰিয় দৰ্শক, আপোনালোকে এই সভা পূজা বা বিভিন্ন মন্দিৰে আয়োজন কৰা উপহাৰ কুপনৰ টিকট এটা ক্ৰয় কৰি যদি নিজৰ ভাগ্যখন পৰীক্ষা কৰি চাব খুজিছে, তেতিয়াহ'লে ভুলতেও আপোনালোকে আপোনালোকৰ ভাগ্য পৰীক্ষা কৰাৰ নামত 100 বা 200 টকা খৰচ নকৰিব। কাৰণ বৰ্তমান সময়ত উপহাৰ কুপনৰ নামত ৰাজ্যত চলি আছে ব্যাগম সিন্ডিকেট। প্ৰবঞ্চনাৰ জাল মেৰি থৈছে এটা বৃহৎ চক্ৰই। ইতিমধ্যে আমি ডিকেবি ফেক্টে ইয়াত কিছু তথ্য উদ্ঘাটন কৰিছোঁ। অকল নলবাৰীতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত শদিয়াৰ পৰা ধুবুৰীলৈ য'ত যিমান খেল চলি আছে তাৰ বেছিভাগ মানে 90% অধিক খেলত মধ্যভোগীয়ে এই ধৰণে 2 নম্বৰী কৰি আহিছে। আৰু তেওঁলোকে কি কৰে, তেওঁলোকে যে যিবোৰ গুটিৰ দ্বাৰা খেলখন পৰিচালনা কৰা হয়, সেই গুটিবোৰ তেওঁলোকে নিজা ইচ্ছামতে তৈয়াৰ কৰি আনে আৰু সেই গুটিবোৰ চুলে গম পোৱা যায় কোনটো নম্বৰত কোনটো গুটি আছে। আৰু সেই খেলখন পৰিচালনা কৰিবৰ কাৰণে বিশেষ ব্যক্তি অনা হয়। সাধাৰণ জনতাই তাত অংশগ্ৰহণ কৰিব নোৱাৰে। বিশেষ ব্যক্তিৰ দ্বাৰা গঠিত এটা দলেহে সেই মানে উপহাৰ কুপনৰ ফাইনেল খেলখন পৰিচালনা কৰে। আৰু তেওঁলোকৰ কিছুমান ষ্টাইল থাকে, এই যেনেকৈ 3টা গুটিৰ যে খেল থাকে, বহুতে দেখিছে ৰেল লাইনৰ আশে পাশে বহে যে, আপোনাৰ চকুৰ সন্মুখতে ঘটি থাকিব। আপুনি নিশ্চিত যিটো গুটি তেওঁলোকে সেউজীয়া আনিলা, যিয়ে গুটি নহয়, যিটো ধৰিছে সেই গুটিটো তেওঁলোকে থাকি থৈছে, কিন্তু পিছত দেখিব তাত নাই, তাত শূন্য ওলাইছে। ঠিক এক ধৰণৰ কৌশল, মানে সেইটো ক'ব গ'লে মায়াজাল বুলি ক'ব পাৰে, মায়াজাল সৃষ্টি কৰা। ঠিক এনেকে কিছুমান বিচক্ষণ, কিছুমান চতুৰ লোকৰ দ্বাৰা পৰিচালিত কৰি মধ্যভোগীসকলে কোটি কোটি টকা আত্মসাৎ কৰে। আৰু কি কৰে তেওঁলোকে যিমান সংখ্যক উপহাৰ কুপনৰ মানে বহি চপাই, সেই অনুপাতে সিমান টিকট বিক্ৰী নকৰে। তেওঁলোকে যদি উপহাৰ কুপন ছপা কৰে, প্ৰায় 30 লাখ, ধৰি লওক 10 লাখ বিক্ৰী হ'ল, এই যে 20 লাখত তাত সানি দিয়া হয়, মিক্স কৰি দিয়া হয়। আৰু উপহাৰসমূহ ফুটে সেই বিক্ৰী নোযোৱা উপহাৰ কুপনসমূহৰ নম্বৰৰ বিপৰীতে। মানে এটা ব্যাগম কেলেংকাৰী হৈ আছে। আৰু মন কৰিব, আৰু এই কেলেংকাৰীত অংশগ্ৰহণ কৰিছে একাংশ ইউটিউবাৰ আৰু পৰ্টেলে। ইউটিউবাৰ আৰু পৰ্টেলসকলে ইয়াৰ বিনিময়ত ধন লৈ তেওঁলোকে মানে কিছুমান পৰ্টেলতো দিনে এবাৰ, দুবাৰ, 3বাৰ পৰ্যন্ত লটাৰীৰ বাতৰি সম্প্ৰচাৰ কৰে। গতিকে ইয়াৰ বিৰুদ্ধে এটা তদন্ত হোৱাৰ প্ৰয়োজন। আৰু যদি অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কোনো তদন্ত গ্ৰহণ নকৰে, তদন্তৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে ডিকেবি ফেক্টে কথা দিলোঁ আমিয়ে নিজাববীয়াকৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম সমগ্ৰ ঘটনাটোৰ বিষয়ে। কিয়নো আমি ইতিমধ্যে নলবাৰীৰ ৰাজাআলিৰ কথা কৈছোঁ। নলবাৰীৰ ৰাজাআলি নামৰ লটাৰী মাফিয়াজনৰ নেতৃত্বত বিভিন্ন ঠাইত এই কাৰবাৰবোৰ চলি আহিছিল। মিৰ্জাত চলি আহিছিল, পাইকাৰকুছিত চলি আহিছিল, আনকি মিৰ্জাৰ খেলখনত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা এগৰাকীও জড়িত আছে, আৰু তাৰ তথ্য প্ৰমাণ আমাৰ হাতত আছে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে যদি এনেকুৱা পৃষ্ঠপোষকতা কৰে, এনেকৈ তেওঁলোকক যদি উৎসাহিত কৰে, তেতিয়াহ'লে সমগ্ৰ অসমৰ এই নতুন প্ৰজন্মই তেওঁলোকৰ পৰা কি আশা কৰিব? সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ ইয়াৰ বিৰুদ্ধে তদন্ত হোৱা উচিত। আৰু তদন্ত হৈ অসমত যিমানবোৰ খেল হৈ আছে, কোনে চলাইছে, সকলোবোৰ পৰীক্ষা কৰা উচিত। কাৰণ তাৰ বিপৰীতে একাংশই মন্দিৰ কমিটিয়ে হওক বা পূজা কমিটিয়ে হওক, ইমান দিন তেওঁলোকে বিভিন্ন ধৰণে কষ্ট কৰি মানে সামৰ্থ্য অনুযায়ী খেলবোৰ পৰিচালনা কৰি আহিছিল। কিন্তু এতিয়া তেওঁলোকে কি কৰে, এতিয়া তেওঁলোকে মাজতে টকা লোভ দিয়ে। মানে একো কৰিব নালাগে, আপোনালোকে 10 লাখ টকা লওক, 7 লাখ টকা লওক, আৰু স্বত্বটো আমাক দিয়ক, গাড়ী আমি আনিম, টিকট আমি বিক্ৰী কৰিম, খেল আমি অনুষ্ঠিত কৰিম, কেৱল টকাটো আপোনালোকে লওক, আৰু আগধন হিচাপে আধা পইচা দিয়ে, পিছত আধা দিয়ে। এই লোভত পৰি একাংশ কমিটিয়ে এই খেলৰ দায়িত্বসমূহ এই 2 নম্বৰী পাৰ্টিটোক মানে চমজাই দিয়ে। মোবাইলটো খুলিবই নোৱাৰে, বিভিন্ন পৰ্টেলে স্পন্সৰ কৰে। স্পন্সৰ মানে আপোনাৰ বুষ্টিং কৰে, সেই পষ্টটো লটাৰীৰ নিউজটো বুষ্টিং কৰে। মানে সেইটোৱে আহি থাকে, খালী খেল, অনলাইন টিকট লওক। আৰু আমি চেলেঞ্জ কৰিছোঁ সেইসকলক, আপোনালোকৰ যদি সাহস আছে, আপোনালোকৰ যদি সততা আছে, সঁচা অৰ্থত যদি আপোনালোকৰ খেলখন মানে পৰিপাটিকে হৈছে, সঁচা অৰ্থত যদি আপোনালোকে আকৌ ফাঁকি দিয়া নাই, তেতিয়াহ'লে স্পষ্ট কৰক সেই উপহাৰবোৰ কোনে পাইছে, কোনে ইমান 1.5 কোটি টকাৰ গাড়ী পাইছে। লামডিঙত খেলা এখন হৈ আছে, লামডিঙৰ খেলাত ৰেঞ্জ ৰভাৰ আছে, ইউটিউবাৰ বিলাকে চিঞৰি আছে 1.5 কোটি টকাৰ গাড়ী, 1 কোটি টকাৰ গাড়ী, মানে গাড়ীয়ে গাড়ী। গতিকে সেই লামডিঙৰ খেলাখন বিশেষকৈ আৰক্ষীয়ে নজৰত ৰখা উচিত। কোন ভাগ্যৱানে 1 কোটি বা 1.5 কোটি টকীয়া গাড়ীখন পালে ৰাজহুৱা হ'ব লাগে, প্ৰচাৰ হ'ব লাগে, নে তাতো সেই একেই বিক্ৰী নোহোৱা টিকটত নম্বৰটো ওলাব? এই কথাবোৰ নজৰত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিব লাগে। আনহাতে আমাৰ নলবাৰী জিলাৰ বৰমা বা হাফুৰ ৰাজঘাটত ডাঙৰ পূজা এখন হয় নহয়, হাফুৰ ৰাজঘাটত পূজাক লৈ মানে অনুষ্ঠিত কৰা লটাৰী খেলতো এনেকৈ মধ্যভোগীৰ হাতলৈ যোৱা বুলি আমি তথ্য পাইছোঁ, অভিযোগ পাইছোঁ। গতিকে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ,
মানুহে উপহাৰ কুপন আগতে এটা ফূৰ্তিত কিনিছিল, মানে নিজৰ ভাগ্যখন পৰীক্ষা কৰোঁ, এবাৰ চাওঁ 100 টকা যাব। ইমান ইমান সাংঘাতিক ব্যাগম খেল হোৱা নাছিল, কোটি কোটি টকা গাড়ী নাছিল, মেক্সিমাম আছিল 5 লাখ টকীয়া এখন গাড়ী, আৰু তাকে লৈ উবুৰি খাই পৰিছিল। নলবাৰীৰ ৰাস বা হাউলি ৰাসৰ কথা সুকীয়া, তেওঁলোকে কমিটিয়ে নিজা উদ্যোগত ইমান ডাঙৰ খেল এখন কৰে আৰু খুব খেলখন পৰিপাটিকে কৰে। কিন্তু সেই কেইখনমান খেলৰ গইনালৈ 2 নম্বৰী চক্ৰটোৱে এই ধৰণে সাধাৰণ জনতাক আভুৱা বাঢ়ি এই ধৰণে উপহাৰ কুপনৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি প্ৰবঞ্চনাৰ জাল পেলাই সমগ্ৰ অসমখনৰ পৰিৱেশ পৰিস্থিতিটো কোনফালে লৈ গৈছে। উপহাৰ কুপন গৈ ক'ৰ পৰা কি পালে, উপহাৰ কুপনৰ নামত যে ব্যাপক কেলেংকাৰী সংঘটিত হৈ আছে তাৰ প্ৰমাণ আমি দিম, আমাৰ হাতত আছে। আৰু আমি বাৰে বাৰে কৈছোঁ, এই যে উপহাৰ খেলসমূহৰ যে মানে বিজ্ঞাপন প্ৰচাৰ কৰে কিছুমান পৰ্টেল ইউটিউবাৰে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি এটা কথা কওঁ, বিগত 2টা বছৰত আটাইতকৈ বেছি উপহাৰ কুপনৰ নিউজ পৰিৱেশন কৰা, উপহাৰ কুপনৰ বিজ্ঞাপন প্ৰচাৰ কৰা পৰ্টেলসমূহৰ মালিকসকলক যদি তদন্তৰ আওতালৈ আনে, তেতিয়াহ'লে নিশ্চিত তেওঁলোকে 2 বছৰৰ ভিতৰত লটাৰীৰ টিকট কাটি গাড়ী পাইছে। আমি আজিয়ে ক'লোঁ। শেষত আমি নলবাৰীৰ ৰাজা আলী, জনৈক ৰাজবংশী, জনৈক বৰ্মন প্ৰমুখ্যে যিসকলে এই ধৰণৰ মধ্যভূমিৰ ভূমিকাত অৱতীৰ্ণ হৈ প্ৰবঞ্চনাৰ হাতৰা মেলি দিছে চাৰিওফালে সৰ্বত্ৰে, গতিকে তেওঁলোককো কৈছোঁ, নাপায়, নকৰিব। সাধাৰণ জনতাক এনেকৈ প্ৰবঞ্চনা নকৰিব। আৰু আপোনালোকে যি ধৰণে প্ৰতিখন খেলত আভুৱা মিথ্যাচাৰৰ আশ্ৰয় লৈছে, লৈ সাধাৰণ জনতাক ঠগাই আছে, পাপ লাগিব। আজি হয়তো কেইটামান টকা আৰ্জিছে, কিন্তু অনাগত সময়ত পাপ লাগিব। প্ৰিয় দৰ্শক, আপোনালোকৰ অঞ্চলতো যদি তেনেকুৱা কিবা উপহাৰ কুপনৰ খেলৰ নামত 2 নম্বৰী মানুহে চলাব গৈছে, চুক্তি স্বাক্ষৰ হৈছে, আমাক অৱগত কৰক। কাৰণ এই বস্তুবোৰ নোহোৱা হ'ব লাগে, এই বস্তুবোৰ সঁচা সমূলাংশে নোহোৱা হ'ব লাগে। উপহাৰ কুপনখন এটা বিনোদনৰ খেল আছিল মানুহৰ বাবে, সভা পূজাত, গতিকে তাকে লৈ একাংশই বেপাৰ কৰিব, এইটো হ'ব নোৱাৰে। সেয়ে আমি বাৰে বাৰে কৈছোঁ, ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হওক, আৰু তদন্ত হৈ তাৎক্ষণিকভাৱে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, আৰু ইয়াৰ ভিতৰত ইউটিউবাৰ আৰু তথাকথিত পৰ্টেলসকলকো সামৰি লোৱা উচিত। ধন্যবাদ।